हेलो एवरीवन आपनार सकलोके मोर नतुन एटा भिडिओলৈ स्वागतम जनाइছো। আজি गुरेदी बनवा नारिकলৰ लारु এটা ৰেচিপি লৈ আহিছো। বহুতে ভাল হয় খাবলে, সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। ডায়াবেটিস থকা সকলেও এই লাৰুটো খাব পাৰে। যেহেতু গুৰেদি বনোৱা হৈছে, বনাই চাবচোন এবাৰ। আশা কৰো চাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাই থাকিব। এয়া লৈছো এটা নাৰিকল, ওপৰৰ বাকলিটো এৰুৱাই লৈছো, কোলা বাকলিটো, আৰু এনেকৈ টুকুৰা টুকুৰ কাটি লৈছো। তেতিয়া মিক্সিত পিচিবলৈ ভাল হয়। আৰু এইখিনি মিক্সিত মই পিচি ললো, এবাটি হৈছে। আৰু এতিয়া এটা নাৰিকলৰ কাৰণে 1 কাপ গুড় লৈছো। গুড়টো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু ইয়াতে দিছো অকণমান পানী বেছি দিয়া নাই। এতিয়া এখিনি মিক্স কৰি ল'ব লাগিব আৰু গেছটো কম কৰি এখিনি লৰাই পগাই থাকিব লাগিব। এতিয়া একেবাৰে কম জুইত গুড়খিনি আঠা হোৱালৈকে পগাই ল'লে হ'ব। এয়া চাওক গুড়খিনি ধুনীয়াকৈ উতলি আহিছে। গেছটো কিন্তু মই একেবাৰে কম কৰি থৈছো। একেবাৰে কম জুইত গুড়খিনি পগাই ল'ব লাগে। এতিয়া অকণমান হাতত গুড় লৈ এনেকৈ চাব লাগে। যদি এনেকৈ আঠা হয় তেতিয়াহ'লে আমাৰ গুড়খিনি ৰেডি হৈ গ'ল। মই গেছ অফ কৰিলোঁ আৰু এতিয়া এখন কেৰাহীত অকণমান ঘিউ দি লৈছোঁ। আৰু এতিয়া নাৰিকলখিনি মই অকণমান ঘিউতে ভাজি ল'ম। গেছটো কম কৰি মই নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি অকণমান ভাজি হোৱাৰ পিছতে ইয়াতে গুড়খিনি মিক্স কৰি দিম। গুড়খিনি বেছি ডাঠু কৰা নাই, বেছি পাতলো কৰা নাই। এতিয়া গুড়খিনি দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া দেখিছেনে? আৰু এনেকৈ কম জুইত ভাজি আছোঁ মই। যেনেকৈ আমি নাৰিকলৰ লাৰু বনাওঁ তেনেকেই বনাওঁ। প্ৰথম 5 মিনিট মই মিডিয়াম ফ্লেমত ভাজি লৈছোঁ গুড় আৰু নাৰিকলখিনি। প্ৰথমতে পনীয়া হৈ থাকে যে, আৰু যেতিয়াই নাৰিকলখিনি অকণমান গোটা পাতিবলৈ আৰম্ভ কৰে তেতিয়া গেছটো একেবাৰে ল' কৰি মই এইখিনি ভাজি থাকিম। মই এইখিনি প্ৰায় 15 মিনিটমান এনেকৈয়ে ভাজি আছোঁ কম জুইত। আৰু মাজে মাজে এনেকৈ চাই আছোঁ যে লাৰু বান্ধিব পৰা হৈছেনে নাই। এতিয়া নাৰিকলখিনি হৈছেনে চাওঁচোন। আৰু এয়া ভালকৈ হোৱা নাই, আৰু অলপ ভাজিব লাগিব। হৈছেনে চাবলৈ এই ধৰণে নাৰিকল লৈ পেলাই লাৰু এটা বনাই চাব। যদি এনেকৈ গোল বল এটা নিচিনা হয়, আঠা হয়, তেতিয়াহ'লে এইখিনি হৈ গৈছে। নাৰিকলখিনি হ'বৰ সময়ত কেৰাহীৰ পৰা এৰাই যায় আৰু জৰ্জৰীয়া পৰি যায় এই ধৰণে, আৰু তেতিয়া হৈছে বুলি গম পোৱা যায়। এতিয়া নাৰিকলখিনি প্লেট এখনলৈ কাঢ়ি ল'ম আৰু অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিছোঁ। বহুত বেছি গৰম হৈ আছে। আৰু এতিয়া এটা এটাকৈ ঠাণ্ডা হ'লত লাৰু বান্ধি যাম। নাৰিকলৰ লাৰুটো নিজৰ জোখাৰে ডাঙৰ সৰু কৰি ল'ব। এয়া আমাৰ প্ৰথমটো লাৰু ৰেডি হৈ গ'ল। দেখিছে খুব ধুনীয়া হৈছে। এনেকৈ বনাই খাই চাবচোন, বহুতেই টেষ্টি হয় খাবলৈ। আৰু এনেকৈ মই বাকীখিনি লাৰু বনাই ল'ম। আমি সকলোৱে চেনি দিয়া খাওঁৱেই, কিন্তু গুড় দি এই ধৰণে বনাই খাই চাবচোন। আৰু ডায়েবেটিছ থকা লোকসকলেও এই লাৰুটো খাব পাৰিব। এয়া মোৰ গুড় দিয়া নাৰিকলৰ লাৰু বনাই হৈ গ'ল। সকলোৱে কিছুমানে বনাই হয়তো, কিন্তু যিসকলে নাই বনোৱা বনাই খাই চাব। আৰু আজি গুড় দিয়া নাৰিকলৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।